हेलो स्टूडेंट आज আমি ক্লাছ 10 এসিড ক্ষাৰকৰ লবণ এই চেপ্টাৰটোৰ অনুশীলনীৰ 9th নম্বৰ কোৱেশ্চনটো আজি আমি আলোচনা কৰিম। কোৱেশ্চনত কি কৈছে এবাৰ আমি পঢ়িছোঁ। কোৱেশ্চনত কৈছে যে পাঁচটা দ্ৰব্য এ বি চি ডি আৰু ই সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত পিএইচৰ মান ক্ৰমে 4 1 11 7 9 দেখুৱাইছিল। এতিয়া ক'ব লাগে যে এই দ্ৰব্যটোৰ কোনটো প্ৰচম হয়, কোনটো তীব্ৰ ক্ষাৰকীয়, তীব্ৰ আম্লিক, মৃদু আম্লিক, মৃদু ক্ষাৰকীয়। আৰু লাষ্টত যিখিনি সুধিছে সেইটো ভেৰি ইম্পৰ্টেণ্ট। ইয়াত কৈছে হাইড্ৰজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত আমাক সজাব লাগে। চ' প্ৰথমে আমি ইয়াত চাম যে আমাক যিহেতু পি এইচৰ মান দিয়া আছে, চ' পি এইচৰ মানৰ জৰিয়তে আমি এনচাৰবোৰ দিবলৈ চেষ্টা কৰিম। চ' এতিয়া পি এইচৰ মানৰ জৰিয়তে আমি কেনেকৈ উলিয়াব পাৰোঁ যে আমি জানো যে পি এইচ স্কেল দিয়া থাকে আৰু পি এইচ স্কেলত কি থাকে 0 পৰা 14 লৈকে নাম্বাৰ দিয়া থাকে। অ'কে, তো ইয়াৰ পৰা আমি দেখা পাওঁ যে আমাৰ কিতাপত এটা গ্ৰাফ দিয়া আছে, চিত্ৰ 2.6ত এনেকুৱা এটা গ্ৰাফ দিয়া আছে য'ত কি আছে যে এনেদৰে 0 পৰা 14 লৈকে নম্বৰ দিয়া আছে। আৰু এই গ্ৰাফৰ পৰা আমি দেখা পাওঁ যে এটা 7ৰ পৰা যদি আমি কি কৰোঁ সোঁফালে যাই থাকোঁ তেন্তে কি হৈ থাকে, ক্ষাৰকীয় যিটো ধৰ্ম সেইটো বাঢ়ি গৈ থাকে। আৰু যেতিয়া আমি বাওঁফালে যাই থাকোঁ তেতিয়া ধীৰে ধীৰে কি হয়, যিটো আম্লিক ধৰ্ম সেইটো বাঢ়ি গৈ থাকে। আৰু ইয়াৰ পৰা এই গ্ৰাফৰ পৰা এই চিত্ৰৰ পৰা আমি আৰু এটা কথা গম পাওঁ, সেইটো হৈছে হাইড্ৰজেনৰ আয়নৰ যিটো গাঢ়তা সেইটো আমি গম পাওঁ। কেনেকৈ গম পাওঁ যে যেতিয়া কি হয় 7ৰ পৰা আমি বাওঁফালে যাওঁ তেন্তে ক্ষাৰকীয় ধৰ্মটো বাঢ়ি যায়। ক্ষাৰকীয় ধৰ্ম বাঢ়ি যোৱা মানে হাইড্ৰজেনৰ পৰিমাণটো কি হয়, বাঢ়ি যায়। তেতিয়া কি হয় OHৰ পৰিমাণটো ইনক্ৰিজ হয়, কিন্তু হাইড্ৰজেনৰ যিটো পৰিমাণ সেইটো কি হয় ধীৰে ধীৰে ডিক্ৰিজ হৈ থাকে। ঠিক তেনেদৰে যদি আমি কি কৰোঁ বাওঁফালে যাই থাকোঁ তেতিয়া যিটো হাইড্ৰজেনৰ পৰিমাণ সেইটো ইনক্ৰিজ হৈ থাকে, কিন্তু OHৰ পৰিমাণটো ধীৰে ধীৰে কি হয় ডিক্ৰিজ হৈ থাকে। আমি এই চিত্ৰৰ পৰা কিতাপৰ চিত্ৰৰ পৰা আমি এইটো গম পাওঁ। ঠিক আছে, চ' এই চিত্ৰটোৰ সহায়ত আমি আজি এই কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰিম। তো চোৱা, প্ৰথমে আমি এটা কৰি চাইছোঁ। প্ৰথমে কুৱেশ্যনটো আমাক সুধিছে যে ইয়াৰ ভিতৰত কোনটো প্ৰচম হ'ব, এই পি এইচৰ মানটোৰ ভিতৰত কোনটো প্ৰচম হ'ব। প্ৰচম মানে য'ত কি আছে OHৰ পৰিমাণ ইকুৱেল টু হাইড্ৰজেন আয়নৰ পৰিমাণ। OH নেগেটিভ হয়তো, OH নেগেটিভ আৰু হাইড্ৰজেন পৰিমাণ য'ত ইকুৱেল থাকে সেইটোক প্ৰচম বুলি কোৱা হয়। চ' আৰু এইটো ক'ত থাকে মনত ৰাখিবা, সেইটো হৈছে 7 নম্বৰত। ঠিক আছে, pH 7ত কি থাকে, হাইড্ৰজেন আয়নৰ গাঢ়তা আৰু OHৰ গাঢ়তা ইকুৱেল থাকে আৰু সেইটোক প্ৰচম বুলি কোৱা হয়। চ' ইয়াত চোৱা 7টো কোনটো নম্বৰত দি আছে, A B C D। চ' এৰ কাৰণে এনচাৰটো হ'ব D, তাৰমানে ইয়াৰ এনচাৰটো হ'ব 7। ঠিক আছে, তাৰপিছত কৈছে বি তীব্ৰ ক্ষাৰকীয়। তীব্ৰ ক্ষাৰকীয় মানে হৈছে য'ত কি থাকিব আটাইতকৈ বেছি OHৰ পৰিমাণ থাকিব বাট হাইড্ৰজেনৰ পৰিমাণ আটাইতকৈ কম থাকিব। তাৰ মানে চোৱা 7ৰ পৰা আমি আগতে গম পালোঁ যে 7ৰ পৰা যদি আমি বাওঁফালে গৈছোঁ তাৰ যিটো ক্ষাৰকীয় ধৰ্ম সেইটো বাঢ়ি গৈছে। এতিয়া চোৱা এই পিএইচৰ মানৰ ভিতৰত আটাইতকৈ বেছি পিএইচ থকা যিটো মান সেইটো কোনটো আছে, সেইটো হৈছে 11, হয়নে? তো 11টো আটাইতকৈ বেছি আছে আৰু এইটো কোনটো নম্বৰত আছে চোৱা C নম্বৰত আছে। চ' C হ'ব তীব্ৰ ক্ষাৰকীয়, কাৰণ কি হৈছে ই আটাইতকৈ পিএইচ স্কেলৰ আটাইতকৈ 7ৰ পৰা আটাইতকৈ দূৰত আছে। কোনফালে? বাওঁফালে, সোঁফালে আটাইতকৈ দূৰত আছে। চ' এইটো হ'ব তীব্ৰ ক্ষাৰকীয়। তাৰপিছত কৈছে তীব্ৰ আম্লিক। তীব্ৰ আম্লিক হ'বৰ কাৰণে কি হয়, আমি জানো যে যেতিয়া 7ৰ পৰা আমি বাওঁফালে আহি থাকোঁ তেতিয়া ধীৰে ধীৰে যিটো আম্লিক ধৰ্ম সেইটো বাঢ়ি গৈ থাকে। তাৰ মানে 7ৰ পৰা আটাইতকৈ বাওঁফালে যিটো নম্বৰ থাকিব সেইটো হ'ব আটাইতকৈ কি বেছি মানে তীব্ৰ আম্লিক। তো 7ৰ পৰা আটাইতকৈ বাওঁফালে থকা আটাইতকৈ দূৰৰ নম্বৰটো কৈছে 1। চ' এইটো কি নম্বৰত দি আছে, সেইটো আছে বি নম্বৰত দি আছে। চ' চিৰ কাৰণে এনচাৰ হ'ব বি। তাৰপিছত কৈছে ডি নম্বৰত কৈছে মৃদু আম্লিক। মৃদু আম্লিক মানে আম্লিক হ'ব কিন্তু এইটো বেছি নহয়, অলপ আম্লিক হ'ব। চ' অলপ আম্লিক হোৱাৰ কাৰণে আমি জানো 7ৰ পৰা বাওঁফালে বাট অলপ মানে 7ৰ আশে পাশে কোনটো নম্বৰ দি আছে, বাওঁফালে বাট 7ৰ আশে পাশে, সেইটো আছে 4। তে 4 নম্বৰত এ নম্বৰত দি আছে। চ' ডিৰ কাৰণে এনচাৰটো হ'ব এ। বুজি আছে নে কি কৈছোঁ মই? তাৰপিছত কৈছে মৃদু ক্ষাৰকীয়। মৃদু ক্ষাৰকীয় মানে এইটো ক্ষাৰকীয় হ'ব কিন্তু অলপ কম পৰিমাণে ক্ষাৰকীয় হ'ব।
চ' আমি জানো যদি এইফালে সোঁফালে যাই থাকোঁ তেন্তে ইয়াৰ ক্ষাৰকীয় ধৰ্মটো ধীৰে ধীৰে বাঢ়ি থাকে। চ' 7ৰ পৰা 8, 9, 10 এনেদৰে ধীৰে ধীৰে বাঢ়ি থাকে। চ' 7ৰ আশে পাশে থকা নম্বৰটো হ'ব মানে সোঁফালে থকা আশে পাশে নম্বৰটো হ'ব মৃদু ক্ষাৰকীয়, আশে পাশে থাকিব লাগিব। এইটো চ' আগতে এটা 11 নম্বৰত আছিল, এইটো দূৰত আছিল, চ' ই বেছি ক্ষাৰকীয় আছিল। কিন্তু 7ৰ পৰা সোঁফালে আশে পাশে ইয়াৰ নম্বৰটো কোনটো আছিল? এতিয়া চ' 9 নম্বৰটো কি আছে? 7ৰ পৰা সোঁফালে হয়নে? 7ৰ পৰা সোঁফালে ক্ষাৰকীয় হয়, বাট অলপ ক্ষাৰকীয় হয়, সেইটো 9 চ' 9 নম্বৰটোত কি ইৰ কাৰণে এনচাৰটো হ'ব ইৰ কাৰণে এনচাৰটো হ'ব যিটো 9 দি আছে। অ'কে, এতিয়া যিটো নেক্সট কুৱেশ্যন আমাক সুধিছে সেইটো হৈছে যে হাইড্ৰজেন আয়নৰ গাঢ়তা আমাক বৰ্ধিত কৰ্মত সজাব লাগে। যে বৰ্ধিত কৰ্ম মানে হৈছে যে প্ৰথমে হাইড্ৰজেনৰ পৰিমাণ য'ত কম আছে, যিটো pHৰ মানত হাইড্ৰজেনৰ পৰিমাণ কম আছে এইটো আগত লিখিব লাগিব, তাৰপিছত তাতকৈ বেছি সেইটো লিখিব লাগিব, তাৰপিছত তাতকৈ বেছি সেইটো লিখিব লাগিব। ঠিক আছে, আৰু ইয়াক লিখাৰ কাৰণে কেনেদৰে লিখে আমি এইটো তোমাক বুজাই দিম পিছত। চ' প্ৰথমে আমি আগতে চাই লওঁ এনচাৰটো কেনেকৈ লিখিব লাগে, আমি শেষত লিখিম। এতিয়ালৈকে আমি এক্সপ্লেনেশ্যন চাই আছোঁ, এনচাৰটো এতিয়ালৈকে আমি লিখা নাই। ঠিক আছে, কেনেকৈ লিখিব লাগে আমি শেষত দেখাই আছোঁ তোমালোকক। চাবা, এতিয়া হাইড্ৰজেনৰ পৰিমাণ আটাইতকৈ কম কোনটোত আছে? হাইড্ৰজেন আয়নৰ পৰিমাণ আটাইতকৈ কম সেইটোত হ'ব যিটো বেছি ক্ষাৰকীয় হ'ব। কাৰণ কি হৈছে তাত OHৰ পৰিমাণটো বেছি আছে, তাত কি হ'ব OHৰ পৰিমাণটো বেছি আছে, চ' হাইড্ৰজেনৰ পৰিমাণ আটাইতকৈ কম হ'ব। চ' সেইটো হ'ব তীব্ৰ ক্ষাৰকীয় হ'লে তাত কি হ'ব? হাইড্ৰজেনৰ পৰিমাণ আটাইতকৈ কম হ'ব। তীব্ৰ ক্ষাৰকীয় pH থকা কোনটো? সেইটো হৈছে 11টো কি চিত দিয়া আছে। অ'কে, চি প্ৰথমে আমি কি লিখিলোঁ? চি, ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তা আটাইতকৈ কম আছে। তাৰপিছত হ'ব ক্ষাৰকীয় হ'ব, মৃদু ক্ষাৰকীয় হ'ব। তাৰপিছত কি হ'ব? মৃদু ক্ষাৰকীয়, কাৰণ এইটো এটা ক্ষাৰকীয়, চ' ইয়াত হাইড্ৰজেন আছে বাট অলপ কম আছে, চ' এইটো ক্ষাৰকীয় হৈ গৈছে সেইকাৰণে। চ' এনচাৰটো হ'ব তাৰপিছত কি হ'ব? এতিয়া চ' তাৰপিছত কোনটো হ'ব? যিটো প্ৰচমটো কি হ'ব আমি কৈ আছোঁ তোমালোক ৰ'বা। প্ৰচমটো এই কাৰণে হ'ব যে য'ত কি আছে হাইড্ৰজেন OH আৰু হাইড্ৰজেন পৰিমাণ য'ত ইকুৱেল আছে, হয়নে? তাৰপিছত হ'ব এচিডিক বৰ। এতিয়া চ' এচিডিক ইয়াত আমি যিটো মৃদু অম্লিক আছে সেইটো হ'ব। আটাইতকৈ বেছি যিটো হ'ব সেইটো হৈছে কি তীব্ৰ অম্লিক, আৰু সেইটো ক'ত দি আছে? বিত দি আছে। এতিয়া কোনো বুজি পাইছে না? যে আটাইতকৈ চি যিটো তীব্ৰ, ইয়াত আটাইতকৈ কম হাইড্ৰজেন আছে। তাৰপিছত ইয়াতকৈ অলপ কম পৰিমাণে ক্ষাৰকীয়, সেইটোত অলপ বেছি পৰিমাণে হাইড্ৰজেন থাকিব। প্ৰচম য'ত ইকুৱেল আছে হাইড্ৰজেন আৰু OHৰ পৰিমাণ ইকুৱেল আছে। তাৰপিছত মৃদু আম্লিক, তাৰপিছত তীব্ৰ আম্লিক, এনেদৰে হ'ব এনচাৰটো। চ' শেষত যিখিনি এনচাৰ কেনেকৈ লিখিম পৰীক্ষাত যদি আহে, চ' এনেদৰে লিখিব লাগিব। প্ৰশ্নত দিয়া দ্ৰব্য পাঁচটাৰ pHৰ মান 5টাৰ pH, চ' 7, প্ৰচমৰ কাৰণে 7, এনেদৰে আমি এটা লিখি থাকিম। চ' যিটো ফাইনেল এনচাৰ সেইটো হ'ব এইটো। ঠিক আছে, চ' তোমালোকে লিখি লোৱা। ঠিক আছে, থেংক ইউ।